মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দ্বিতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ যেটো 18 নম্বৰ পৃষ্ঠাত আছে 18 নম্বৰ পৃষ্ঠাত এটা সাধু আছে হেতু হৈছে দ্য ক্ৰো এণ্ড দ্য পিকক ফিডাৰ্ছ এই সাধুটো মই তোমালোকক পঢ়ি যোৱাৰ লগতে ইয়াৰ অৰ্থ অসমীয়াত কৈ যাবলৈ চেষ্টা কৰিম তোমালোকে মন দি শুনিবা দ্য ক্ৰো এণ্ড দ্য পিকক ফিডাৰ্ছ ক্ৰো মানে হ'ল কাউৰী পিকক মানে হ'ল ময়ূৰ চৰাই আৰু ফিডাৰ্ছ মানে হ'ল পাখিবোৰ কাউৰী আৰু ময়ূৰ চৰাই পাখিবোৰ সাধুটোৰ নামটো অসমীয়াত হৈছে কাউৰী আৰু ময়ূৰ চৰাই পাখিবোৰ Once upon a time there lived a flock of crows the once upon a time তাৰ মানে হ'ল এসময়ত there মানে তাত live মানে হ'ল বাস কৰিছিল a flock of crows flock মানে হ'ল জাক crows মানে হ'ল কাউৰী এসময়ত ইয়াত কি কয় তাত এজাক কাউৰীয়ে বাস কৰিছিল they live in a big tree in a forest live মানে হ'ল বাস কৰা big tree মানে হ'ল ডাঙৰ গছ আৰু forest মানে হ'ল হাবি হিহতে হাবিৰ এজোপা ডাঙৰ গছত বাস কৰিছিল they were happy happy মানে হ'ল সুখী হিহত সুখী আছিল one day two peacocks came near the tree one day এদিনাখন two peacock দুজনী ময়ূৰ চৰাই came মানে হ'ল আহিছিল near মানে হ'ল ওচৰলৈ the tree গছজোপাৰ ওচৰলৈ আহিছিল এদিন কি হ'ল দুজনী ময়ূৰ চৰাই গছজোপাৰ ওচৰলৈ আহিছিল they danced near the tree dance মানে হ'ল নাচিছিল হিহতে গছজোপাৰ কাষতে বা গছজোপাৰ ওচৰত নাচিছিল near মানে হ'ল ওচৰত their tail feathers were long and colorful their tail হিহতৰ tail মানে হ'ল নেজ feathers মানে হ'ল পাখিবোৰ নেজৰ পাখিবোৰ were long মানে হ'ল দীঘল and colorful মানে হ'ল ৰঙীন হিহতৰ নেজৰ পাখিবোৰ ৰঙীন আছিল বা ৰংচঙীয়া আছিল one of the crows thought the peacocks have such beautiful feathers one of the crows thought মানে হ'ল ভাবিছিল এজনী কাউৰীয়ে ভাবিছিল the peacocks have such beautiful feathers যে এজনী ময়ূৰ চৰাই বহুত ধুনীয়া পাখিবোৰ আছে বিউটিফুল মানে হ'ল ধুনীয়া I wish I had colorful feathers too যে মই বিচাৰো যে মোৰ এনেকুৱা ৰঙীন পাখি মোৰো ৰঙীন পাখি হওক মই এনেকুৱা ৰঙীন পাখি বিচাৰো The crow felt sad about his short black feathers The crow felt sad মানে হ'ল দুখী এই দুখী অনুভৱ কৰিছিল felt মানে অনুভৱ কৰিছিল দুখী অনুভৱ কৰিছিল about his short black feathers short মানে হ'ল ছুটি black feathers মানে হ'ল কলা পাখি কাউৰীজনীয়ে তাৰ নিজৰ কলা ছুটি পাখিখিনিক লৈ দুখ অনুভৱ কৰিছিল A few days later the crow saw some peacock feathers few days মানে হ'ল কেইদিনমানৰ পিছত later মানে হ'ল পিছত The crow saw crow মানে হ'ল কাউৰীজনী saw মানে হ'ল দেখিছিল some peacock feathers some মানে হ'ল কিছুমান কেইদিনমানৰ পিছত কাউৰীজনী কিছুমান ময়ূৰ চৰাই পাখি দেখিছিল They were lying on the ground near the tree They were lying মানে হ'ল পৰি আছিল on the ground মানে হ'ল মাটি বা মজিয়া near the tree গছজোপাৰ ওচৰৰ মাটিত এই গছজোপাৰ ওচৰৰ মাটিত কিছুমান ময়ূৰ চৰাই পাখি পৰি আছিল He picked them up with his beak pick them মানে হ'ল pick মানে হ'ল বুটলি লোৱা them up মানে হ'ল ইয়াৰে কাউৰীজনীয়ে ময়ূৰ চৰাই পাখিখিনি বুটলি ল'লে with his beak মানে হ'ল ঠোঁট কাউৰীটোৱে নিজৰ ঠোঁটৰ সহায়ত এই ময়ূৰ চৰাই পাখিখিনি বুটলি ল'লে then he fixed the feathers to his wings and tail then he fix মানে হ'ল গুজি দিয়া বা লগাই লোৱা the feathers to his wings মানে হ'ল পাখি কাউৰীটোৱে নিজৰ পাখিত এই ময়ূৰ চৰাই পাখিবোৰ লগাই ল'লে and tail আৰু তাৰ কাউৰীটোৱে নিজৰ নেজতো এই ময়ূৰ চৰাই পাখিবোৰ লগাই ল'লে He also put a few feathers on his head আৰু হি কাউৰীটোৱে কি কৰিলে তাৰ মূৰতো কেইটামান ময়ূৰ চৰাই পাখি গুজি ল'লে He thought he looked like a peacock He thought মানে হি ভাবিছিল He looked like a peacock হি এটা ময়ূৰ চৰাই নিচিনা এতিয়া হৈ গ'ল বুলি হি ভাবিছিল কাউৰীটোৱে ভাবিছিল যে কি হি এটা এতিয়া ময়ূৰ চৰাই নিচিনা হৈ গ'ল
Then he went to the peacocks. তাৰপিছত সি ময়ূৰ চৰাইবোৰৰ ওচৰলৈ গৈছিল. The peacocks were dancing. Dancing মানে হ'ল নাচি থকা. ময়ূৰ চৰাইবোৰে তেতিয়া কি কৰি আছিল কৈছে নাচি আছিল. He started dancing with them. Started মানে হ'ল আৰম্ভ কৰা. আৰু কাউৰীটোৱে গৈ পিনিও ময়ূৰ চৰাইবোৰৰ লগত নাচিবলৈ আৰম্ভ কৰিছিল. Soon the colorful feathers began to fall one by one from his wings, tail and head. যেতিয়া সি নাচিবলৈ আৰম্ভ কৰিলে তেতিয়া ৰঙীন পাখিবোৰ began to fall মানে হৰি পৰিছিল. One by one এটা এটাকে তাৰ ৰঙীন পাখি হৰি পৰিছিল. From his wings পাখিবোৰৰ পৰা যি কাউৰীটোৱে তাৰ নিজৰ পাখিত যিবোৰ ময়ূৰ চৰাইৰ পাখি লগাই লৈছিল সেইবোৰ হৰি পৰিছিল. নেজত যিবোৰ লগাই লৈছিল সেইবোৰ হৰি পৰিছিল. এণ্ড হেড আৰু তাৰ মূৰত যিটো ৰঙীন চৰাইৰ পাখি ময়ূৰ চৰাইৰ পাখি লগাই থৈছিল সেইটো হৰি পৰিছিল. The peacocks came to know that he was a crow, not a peacock. আৰু ময়ূৰ চৰাইবোৰে গম পাইছিল যে সেইটো এটা কাউৰীয়ে আছিল, সি এটা ময়ূৰ চৰাই নাছিল. The crow felt guilty and flew away. আৰু কাউৰীটোৱে নিজৰ ভুলটো বুজি পালে যে সি ময়ূৰ চৰাইৰ পাখিবোৰ তাৰ গাত লগাই ল'ব নালাগিছিলে. নিজৰ ভুলটো বুজি পালে. গিল্টি মানে হ'ল ভুল. এণ্ড ফ্লিউ এৱে মানে হ'ল উৰি গুচি গ'ল. শেষত কাউৰীটোৱে নিজৰ ভুল বুজি পালে আৰু সি উৰি গুচি গ'ল. ইয়াৰ পিছত তোমালোকৰ 24 পৃষ্ঠাত এটা পিকচাৰ আমি দেখিছোঁ. এই পিকচাৰটোৰ পৰা তলত কিছুমান পঢ়িবলৈ দিছে, এইখিনি মই তোমালোকক পঢ়ি দিছোঁ. এখন স্কুল. স্কুলখনত বিভিন্ন ধৰণৰ ফুল ফুলি আছে, ফুল আছে স্কুলৰ বাগিচাত. সেইখিনি ইয়াক কৈছে দিছ ইজ মাই স্কুল. এইখন মোৰ বিদ্যালয়. ইট হেজ বিউটিফুল গাৰ্ডেন. ইট হেজ এ বিউটিফুল গাৰ্ডেন. আৰু ইয়াৰ বিউটিফুল মানে হ'ল ধুনীয়া, গাৰ্ডেন মানে হ'ল বাগিচা, আৰু স্কুলখনৰ এখন ধুনীয়া বাগিচা আছে. There are different types of flowers in the garden. আৰু ইয়াত কি কৈছে ডিফাৰেণ্ট মানে হ'ল বেলেগ বেলেগ ধৰণৰ. টাইপছ মানে হ'ল প্ৰকাৰ, বেলেগ বেলেগ প্ৰকাৰৰ ফুল এই বাগানখনত আছে. We keep our garden clean. We keep আমি মানে ৰাখোঁ আমাৰ বাগিচাখন ক্লিন মানে হ'ল পৰিষ্কাৰ. আমি আমাৰ এই বাগিচাখন পৰিষ্কাৰ কৰি আমি ৰাখোঁ. We water the plants every day. আমি সদায় ৱাটাৰ মানে হ'ল পানী দিয়া. প্লেণ্টছ এভৰি ডে আমি গছবোৰত ইয়াৰ যিবোৰ গছ আছে গছবোৰত আমি সদায় পানী দিওঁ. এভৰি ডে মানে হ'ল প্ৰত্যেক দিনাই. ইয়াৰ পিছত তোমালোকৰ 27 নম্বৰ পৃষ্ঠাত দিয়া আছে, এটা পঢ়িবলৈ দিছে. লুক এট দ্য পিকচাৰ্ছ এণ্ড লিচেন. এই ছবিখন চাবলৈ কৈছে আৰু এইটো তলত যিখিনি পঢ়া আছে সেইখিনি শুনিবলৈ কৈছে. মাই ফেমিলি মানে হ'ল পৰিয়াল, মোৰ পৰিয়াল. I am নীলিম মানে হ'ল মোৰ নাম বা মই নীলিম. I am 8 years old. মোৰ বয়স 8 বছৰ. I am in class 2. মই দ্বিতীয় শ্ৰেণীত পঢ়োঁ. I have a small and happy family. স্মল মানে হ'ল সৰু, হেপী মানে হ'ল সুখী. মোৰ এটা সৰু আৰু সুখী পৰিয়াল আছে. We live at মিলনপুৰ. লিভ মানে হ'ল বাস কৰা. আমি মিলনপুৰত বাস কৰোঁ. There are 6 of us in the family. আৰু ইয়াত মোৰ পৰিয়ালত কেইজন মানুহ আছে কৈছে 6 মানে 6জন. At home there is me, my grandma, my grandpa, my parents and my little sister Mira. এতিয়া মোৰ ঘৰত কোন আছে কৈছে মই লগতে মোৰ গ্ৰেণ্ডমা মানে আইতা, গ্ৰেণ্ডপা মানে হ'ল ককা, মাই পেৰেণ্টছ মানে হ'ল মা দেউতা, এণ্ড মাই লিটল চিষ্টাৰ মানে হ'ল সৰু ভনী মীৰা. সৰু ভনীৰ নাম কৈছে ইয়াত মীৰা. মীৰা ইজ 4 years old. এতিয়া মীৰাৰ বয়স কিমান বছৰ কৈছে 4 বছৰ. She loves to play with her doll. লাভছ মানে হ'ল ভাল পোৱা আৰু প্লে মানে হ'ল খেলা, ডল মানে হ'ল পুতলা. আৰু মীৰাই কি কৰি ভাল পায় কৈছে তাই পুতলাৰ লগত খেলি পিনি ভাল পায়. মাই ফাদাৰ বিপুল কলিতা ইজ এ টিচাৰ. মোৰ দেউতাৰ নাম হ'ল বিপুল কলিতা, আৰু বিপুল কলিতা কি কৰে টিচাৰ মানে হ'ল শিক্ষক. মোৰ দেউতা বিপুল কলিতা এজন শিক্ষক. মাই মাদাৰ পূজা কলিতা ইজ এ নাৰ্ছ. আৰু মোৰ মা পূজা কলিতা হ'ল এগৰাকী হ'ল নাৰ্ছ. মীৰা এণ্ড আই spend a lot of time with our grandparents.
মীৰা আৰু মই স্পেণ্ড মানে হ'ল খৰচ কৰা এ লট অফ টাইম মানে অনেক সময় আমি খৰচ কৰোঁ উইথ আৱাৰ গ্ৰেণ্ড পেৰেণ্টছ আমি মীৰা আৰু মই ককা আৰু আইতাৰ লগত অধিক সময় বা অনেক সময় খৰচ থাকোঁ আৱাৰ গ্ৰেণ্ড পেৰেণ্টছ টেল আছ ষ্টৰিজ এভৰি ইভিনিং গ্ৰেণ্ড পেৰেণ্টছ মানে হ'ল ককা আইতাই টেল মানে আমাক কয় আছ মানে আমাক ষ্টৰিজ মানে হ'ল সাধু এভৰি ইভিনিং প্ৰত্যেক সন্ধিয়া আমাৰ ককা আইতাই আমাক সাধু কয় মীৰা এণ্ড আই এনজয় লিচেনিং টু ষ্টৰিজ ভেৰি মাছ মীৰা আৰু মই এনজয় মানে হ'ল আনন্দ কৰোঁ লিচেনিং টু ষ্টৰিজ সাধু লিচেনিং মানে হ'ল শুনা আমি সাধু শুনি পিনি বহুত আনন্দ কৰোঁ আৱাৰ পেৰেণ্টছ টেক গুড কেয়াৰ অফ এভৰিৱান ইন আৱাৰ ফেমিলি আৱাৰ পেৰেণ্টছ আমাৰ মা দেউতাই টেক মানে লয় গুড কেয়াৰ মানে হ'ল ভাল যত্ন লয় কেয়াৰ মানে হ'ল যতন লোৱা অফ এভৰিৱান মানে হ'ল প্ৰত্যেককে ইন আৱাৰ ফেমিলি আমাৰ মা দেউতাই আমাৰ পৰিয়ালত থকা প্ৰত্যেককে ভাল যত্ন লয় উই অল টেক কেয়াৰ অফ ইচ আদাৰ আমি সকলোৱে ইজনে সিজনৰ যতন লওঁ আই লাভ মাই ফেমিলি অনেক মই মোৰ পৰিয়ালটোক অনেক ভাল পাওঁ এতিয়া তোমালোক তলত টেবুলত প্ৰশ্ন দিছে প্ৰশ্ন সোধাচোন তোমালোকে হাউ অল্ড ইজ নীলিম তাৰমানে ইয়াত কৈছে কি নীলিমৰ বয়স কিমান এতিয়া আমি ইয়াত পঢ়ি আছিলোঁ নীলিম ইজ 8 years old যে নীলিমৰ বয়স 8 বছৰ প্ৰথম প্ৰশ্নৰ উত্তৰ হ'ব নীলিম ইজ 8 years old নীলিমৰ বয়স 8 বছৰ where does নীলিম live নীলিম ইয়াত প্ৰশ্ন সুধিছে নীলিম ক'ত থাকে মানে নীলিম ক'ত বাস কৰে এতিয়া উত্তৰটো হ'ব নীলিম lives in মিলনপুৰ নীলিম মিলনপুৰত থাকে how many members are there in নীলিম's house মেম্বাৰ মানে হ'ল সদস্য নীলিমৰ ঘৰত কিমানজন মানুহ থাকে সদস্য আছে আমি পঢ়িছিলোঁ তাত পাঠত পঢ়িছিলোঁ there are 6 members in নীলিম's house নীলিমৰ ঘৰত 6জন সদস্য আছে who is মীৰা কোন মীৰা হ'ল নীলিমৰ ভনীয়েক মীৰা is নীলিম's sister মীৰা হ'ল নীলিমৰ ভনীয়েক তাৰপিছত কৈছে ইয়াত who tells them stories every evening who tells কোনে কয় সিহঁতক সাধু সদায় সন্ধিয়া সাধু কোনে কয় সিহঁতৰ ককা আইতাই কৈছিল গতিকে grandparents tells them stories every evening আৰু গ্ৰেণ্ড মানে ককা আইতাই সিহঁতক সাধু সদায় সন্ধিয়া সাধু কয় why does নীলিম loves his family a lot নীলিমে কিয় তাইৰ পৰিয়ালটোক অনেক ভাল পায় ইয়াৰ উত্তৰটো হ'ব যে নীলিমৰ পৰিয়ালটোৱে নীলিমৰ ঘৰৰ প্ৰত্যেককে যত্ন লয় গতিকে প্ৰত্যেকে ইজনে সিজনৰ যত্ন লয় গতিকে আৰু সিহঁতে তাইৰ পৰিয়ালটোক ভাল পায় ইয়াৰ উত্তৰটো হ'ব নীলিম loves his family a lot because they all take care of each other ইজনে সিজনৰ যত্ন লয় কাৰণে ইয়াতে পৰিয়ালটোক অনেক ভাল পায়